চকু দুটা মুদি ছোৱালীজনীৰ ফালে আগবাঢ়িলোঁ। ছোৱালীজনীয়ে তেতিয়া জোৰে জোৰে কান্দিবলৈ ধৰিছিল। খুৰা, মোক এৰি দিয়া, মোক এনেকুৱা নকৰিবা, মই তোমাৰ কি ক্ষতি কৰিছোঁ। তেওঁ যলৈকে গৈছিল মই তেওঁক গাড়ীত লৈ গৈছিলোঁ। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল যে প্ৰতিদিনে মই তেওঁক এটা জনশূন্য অঞ্চলৰ পুৰণি ঘৰ এটালৈ লৈ যাব লাগে আৰু তেওঁৰ বাবে বাহিৰত 2 ঘণ্টা থিয় হৈ থাকিবলগীয়া হয়। এদিন মই সেই মহিলাগৰাকীৰ পিছে পিছে সেই ঘৰটোত সোমাই গ'লোঁ, যদিও মোৰ বৰ ভয় লাগিছিল। যেতিয়া মই ভিতৰলৈ সোমাই গ'লোঁ, তাত মই যি দৃশ্য দেখিলোঁ সেই দৃশ্য দেখি মোৰ মূৰটো ঘূৰাই যোৱা যেন লাগিল। মই এতিয়া তেওঁক বৰ ধুনীয়া আৰু যত্নশীল মহিলা বুলি ভাবিছিলোঁ। কাৰোবাৰ দুখত চকুলো টুকিব পৰা ধৰণৰ আছিল তেওঁ। যোৱা 5 বছৰ ধৰি মই তেওঁৰ ড্ৰাইভাৰ হিচাপে কাম কৰি আছিলোঁ। তেওঁ যলৈকে গৈছিল মই তলৈকে লগত গৈছিলোঁ। 5 বছৰৰ ভিতৰত এবাৰো মোৰ মনলৈ নাহিল যে তেওঁ মোৰ বাবে এনেকুৱাখিনি কৰিব পাৰে। মহিলাগৰাকীয়ে মোকো আচৰিত কৰি তুলিছিল। মোৰ চিন্তা আৰু বুজাৰ ক্ষমতা সম্পূৰ্ণৰূপে শেষ হৈ গৈছিল। তেতিয়াও মোৰ চকুৱে যি দেখিছিল সেয়া এক ভ্ৰম যেন অনুভৱ হৈছিল। মোৰ কিয় নাজানো সেইটো এটা প্ৰবঞ্চনা যেন অনুভৱ হৈছিল। নাজানো কিয় মোৰ চকুৰ পৰা সেই সময়ত চকুলো বৈ আহিছিল। কাৰোবাক চিনি পাবলৈ 5 বছৰ সময় যথেষ্ট নহয়। এই মহিলাগৰাকীয়ে ইমান ঘৃণনীয় কাম কৰিব পাৰিব বুলি মই এবাৰো ভবা নাছিলোঁ। মই কেতিয়াও তেওঁৰ ফালে মূৰ তুলি চোৱাই নাছিলোঁ। আগতে মই তেওঁক হৃদয়ৰ পৰা বহুত সন্মান কৰিছিলোঁ। কিন্তু মোৰ আজি নিজৰ চিন্তাধাৰাবিলাকতে বিতৃষ্ণা অনুভৱ হৈছিল। খন্তেক সময়ৰ বাবে মোৰ চাকৰিটো এৰি দিবলৈ মন গৈছিল। কিন্তু তাৰ পিছত মনত পৰিবলৈ ধৰিলে ইয়ালৈ অহাৰ সময়ত মোৰ কি অৱস্থা হৈছিল। মোক প্ৰতাৰণা কৰা হৈছিল আৰু সেই প্ৰবঞ্চনা মোৰ এজন আত্মীয়ই মোক কৰিছিল। মোক ইয়ালৈ মাতি অনা আত্মীয়জনে মোৰ সকলো টকা লৈ পলাই গৈছিল। বিপদৰ সময়ত এই মহিলাগৰাকীয়ে মোক এটা চাকৰি দিছিল আৰু যোৱা মই 5 বছৰ ধৰি তেওঁৰ লগতে কাম কৰি আছোঁ। ইমান মৰমীয়াল মহিলাগৰাকীয়ে তেনেকুৱা কাৰোবাৰ লগত কৰিব পাৰিব বুলি মোৰ বিশ্বাসেই হোৱা নাছিল। তেতিয়া মোৰ মনলৈ আহিল যে সেই মহিলাগৰাকীয়ে যিয়েই নকৰক কিয় তাৰ লগত মোৰ কি সম্পৰ্ক আছে। মই এতিয়া নিজৰ কাম কষ্টৰে কৰি মই দৰমহা লওঁ। তেতিয়া তেওঁ কি কৰে আৰু কি নকৰে সেই বিষয়ে মই কি জানিব লাগে। চকুমুদি কাণত সোপা দি মুখ বন্ধ কৰি ৰখা উচিত। নহ'লে নিজৰ বিপদ নিজেই মাতি ল'ম আৰু নিবনুৱা হৈ পৰিম। এতিয়া যদি মই এইটো কাম নকৰোঁ তেনেহ'লে মোৰ ল'ৰা ছোৱালীৰ প্ৰয়োজনীয়তাখিনি কোনে পূৰণ কৰিব। ছৌদি আৰবৰ পৰা ঋণ লৈ নেপাললৈ আহিছিলোঁ। 5 বছৰ ঋণৰ আধাতকৈ অধিক পৰিশোধ কৰিছিলোঁ আৰু মোৰ পত্নীও 2টা কোঠাৰ এটা ঘৰো কিনিছিল। সেই মহিলাগৰাকীয়ে মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছিল। ময়ো এতিয়া মোৰ কাম সততাৰে কৰা উচিত, কাৰণ তেওঁৰ লগত মোৰ একেবাৰে ভালেই আছিল। কিন্তু এইটো আছিল মোৰ নিজৰ চিন্তাধাৰাহে। মোৰ হৃদয়খনে চিঞৰি চিঞৰি কৈছিল, তুমি কিমান নিষ্ঠুৰ, তুমি কেনেকুৱা পুৰুষ। এজন সুস্থ মানুহে ভুল দেখিলে নিজ হাতেৰে ৰোধ কৰিবলৈ চেষ্টা কৰে, আৰু যদি ইমান সাহস নাথাকে তেন্তে হৃদয়ৰ পৰা বেয়া বুলি গণ্য কৰক। তেওঁৰ বাবে সেয়াই উপযুক্ত। সেই সময়ত মোৰ অন্তৰাত্মাই কৈছিল যে তুমি কাপুৰুষ, কাৰণ মই তাইক হৃদয়তো বেয়া বুলি গণ্য কৰিব পৰা নাছিলোঁ। চকুৰ সন্মুখত মাত্ৰ মোৰ পত্নী আৰু সন্তানৰ মুখকেইখন সদায় মোৰ ভাহি আহিছিল। এতিয়া যদি মই চাকৰিটো এৰি দিওঁ তেনেহ'লে পৰিয়ালটোক কেনেকৈ পোহপাল দিম। গোটেই ৰাতিটো বৰ অস্থিৰতাত কটালোঁ। না মোৰ চকুত টোপনি আহিল আৰু মোৰ মনটোৱেও শান্তি নাপালে। চকু দুটা মুদি দিওঁতে মোৰ চকুৰ সন্মুখত এজনী নিৰখ 8 বছৰীয়া ছোৱালীৰ আবিৰ্ভাৱ হ'ল। কাণত সিহঁতৰ চিঞৰ শুনিছিলোঁ। মোৰ হৃদয়খন বৰকৈ বিষাইছিল। নিৰ্জন ঘৰটোত দেখিছিলোঁ এক চাঞ্চল্যকৰ দৃশ্য। 5 বছৰ ধৰি মোৰ মেডামে প্ৰতিদিনে তালৈ গৈছিল আৰু মোক বাহিৰত থিয় কৰাইছিল, আৰু 2 ঘণ্টাৰ পিছত তেওঁ ঘৰটোৰ পৰা ওলাই আহিছিল। তেওঁ বজাৰ কৰিবলৈ গ'লেও মোক গাড়ীৰ ওচৰত থিয় কৰাই বজাৰ কৰি আহিব বুলি কৈছিল। কিন্তু মই বুজি পাওঁ যে তেওঁ ইমানবোৰ বস্তু কেনেকৈ কঢ়িয়াই লৈ যাব। গতিকে মই তেওঁৰ পিছে পিছে যাওঁ আৰু তেওঁৰ শ্বপিং বেগবোৰ নিজেই কঢ়িয়াই নিবলৈ আৰম্ভ কৰোঁ, কাৰণ তেওঁ মোৰ মালিকনী। তেওঁৰ ওচৰলৈ আহোঁতে মই 4 দিন ভোক আৰু পিয়াহত আছিলোঁ। ইয়ালৈ আহি ৰুটিৰ মূল্য কি মই বুজিবলৈ পাৰিছিলোঁ। মোৰ সকলো টকালৈ মোৰ আত্মীয়জন গুচি গৈছিল। মোৰ সেই সময়ত ৰুমৰ ভাড়াও নাছিল আৰু পকেটত এটকাও নাছিল। 4 দিন ভোক পিয়াহত ৰাজপথত ঘূৰি ফুৰিছিলোঁ। এদিন ৰাস্তা পাৰ হৈ গৈ থাকোঁতে গাড়ী এখনত খুন্দা খাই বাগৰি পৰিলোঁ। চকু মেলি দেখিলোঁ মই সেই মহিলাগৰাকীৰ ঘৰত আছিলোঁ। মই তেওঁৰ গাড়ীখনৰ খুন্দাত বাগৰি পৰিছিলোঁ। তেওঁ মোক তেওঁৰ ঘৰলৈ লৈ আহিছিল। মূৰটো বেণ্ডেজেৰে বান্ধি থোৱা আছিল মোৰ।
চকু মেলিয়েই মই কোনোবা এটা কোৱাৰ্টাৰত আছিলোঁ। মোৰ ওচৰতে দুজন চাকৰ থিয় হৈ আছিল। মোৰ দৰেই তেওঁলোক আছিল মেডামৰ চকীদাৰ। 3 দিনৰ মূৰত মোৰ চেতনা ঘূৰি আহিল। মোৰ দুৰ্ঘটনাটো ইমান বিপজ্জনক নাছিল, তথাপিও মই 3 দিন অচেতন হৈ থাকিবলগীয়া হৈছিল। কাৰণ মোৰ অচেতন হোৱাৰ মেইন কাৰণটো আছিল মোৰ ভোক। 4 দিন ভোকত থকাৰ বাবে গাড়ীয়ে সামান্য খুন্দা মৰাৰ পিছত অজ্ঞান হৈ পৰিছিলোঁ মই। যেতিয়া চকু মেলিলোঁ, 2জন মানুহৰ এজনে মেডামক ফোনত ক'বলৈ ধৰিলে যে মানুহটোৱে চেতনা ঘূৰাই পাইছে। অলপ সময়ৰ ভিতৰতে মহিলাগৰাকীয়ে মোৰ সন্মুখত থিয় হৈ মোৰ অৱস্থাৰ বিষয়ে সুধিবলৈ ধৰিলে। মহিলাগৰাকীৰ বয়স প্ৰায় 55 বছৰমান আছিল। তেওঁ মোৰ লগত বৰ মৰমেৰে কথাবিলাক পাতিছিল। যেতিয়া মই তেওঁক মোৰ সেই আত্মীয়জনৰ কথা ক'লোঁ আৰু তেওঁৰ সন্মুখত মই কান্দিবলৈ ধৰিছিলোঁ, তেতিয়া তেওঁ মোক লগে লগে নিযুক্তি দিলে। এতিয়া 5 বছৰ ধৰি মেডামে মোৰ লগত সেই নিৰ্জন ঠাইখনলৈ প্ৰতিদিনে আহিছিল। তেওঁ 2 ঘণ্টা ধৰি সেই ঘৰৰ ভিতৰত সোমাই 2 ঘণ্টাৰ পিছত ওলাই আহি গাড়ীত বহে। এই ঠাইখন চহৰৰ পৰা বহুত দূৰত আছিল। মই প্ৰতিদিনে মেডামক তালৈ লৈ যাওঁ, কিন্তু প্ৰতিবাৰেই তেওঁ মোক বাহিৰত ৰখাই থৈছিল আৰু কৈছিল যে তুমি মোৰ পিছে পিছে নাহিবা। কেতিয়াবা এই চিন্তাটো মোৰ মনলৈ আহে যে এই নিৰ্জন ঠাইত কোনে বাস কৰে, যাক তেওঁ প্ৰতিদিনে লগ কৰিবলৈ আহোঁতে 2 ঘণ্টা সময় মোক বাহিৰত ৰখাই থয়। হয়তো কিছুমান দুখীয়া মানুহ থাকিব পাৰে যাক তেওঁ সহায় কৰে। মোৰ হৃদয়ত সেই মহিলাগৰাকীৰ প্ৰতি বহুত শ্ৰদ্ধা আছিল। তেওঁৰ বাবে মই একো ভুল ভাবিব পৰা নাছিলোঁ। আগতে মই মোৰ মেডামৰ বহুত যত্নও লৈছিলোঁ, কিন্তু আজি মোৰ মনলৈ কি আহিল মই নাজানো যে মই সেই ঘৰত প্ৰৱেশ কৰিবলৈ ধৰিলোঁ। মই কোনো সন্দেহত ভুগি থকা নাছিলোঁ, কিন্তু কিয় এনেকুৱা হ'ল মই নাজানো। মই এতিয়া ভাবিলোঁ যে মেডামে মোক প্ৰতিদিনে কিয় নাকচ কৰে। ময়ো ভিতৰলৈ গৈ চাবলৈ মন গ'ল যে তেওঁ যোৱা 5 বছৰ ধৰি প্ৰতিদিনে কাক লগ কৰিবলৈ আহে। মোৰ সম্পূৰ্ণ আশা আছিল যে মোৰ মেডামে হয়তো তাত কাৰোবাক সহায় কৰিবলৈ আহিছিল, কিন্তু মোৰ চকুৱে যি দেখিলে সেয়া সম্পূৰ্ণ বেলেগ দৃশ্য আছিল। সেই ঘৰৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছিল। মই বাওঁ আৰু সোঁফালে চালোঁ, তাত মোৰ বাহিৰে কোনোৱেই নাছিল। এতিয়া মই বৰ সাহসেৰে ভিতৰলৈ সোমাই গ'লোঁ। বাহিৰৰ পৰা জৰা জীৰ্ণ যেন লগা ঘৰ এটা ভিতৰৰ পৰা সম্পূৰ্ণৰূপে পৰিষ্কাৰ আৰু পৰিপাটি হৈ আছিল। ভিতৰলৈ যোৱা পথটোৰ ফালে যোৱাৰ আগতে সন্মুখত এজন চাকৰ দেখি মই লগে লগে পিছুৱাই গ'লোঁ। লগে লগে গৈ মই বেৰৰ কাষত ৰৈ দিলোঁ। মই অনুভৱ কৰিছিলোঁ যে সি চাগে মোক দেখিছিল, কিন্তু মই কিবা প্ৰকাৰে সাৰি গ'লোঁ। মোক এতিয়া কোনেও দেখা নাপালে। ভাবিবলৈ ধৰিলোঁ যে ইয়াত এনেকুৱা কি ধন লুকাই আছে যে চকীদাৰ আছে। ভিতৰলৈ যোৱাৰ পৰা নিজকে সংযত কৰি ৰাখিলোঁ, কাৰণ ধৰা পৰাৰ আশংকাই বেছি আছিল। তেতিয়া মই ভাবিলোঁ যে মোৰ এনে কাম কৰিবলৈ কি প্ৰয়োজন আছে। গেটলৈ উভতি যোৱাৰ আগতে ছোৱালীজনীৰ চিঞৰ শব্দই মোক ৰখি যাবলৈ বাধ্য কৰি দিলে। মই লগে লগে থিয় হৈ বেৰখনত থকা ভেণ্টিলেটৰৰ ফালে চালোঁ। তাৰ পৰাই মাতটো অহা নিচিনা শুনিছিলোঁ। মই ইফালে সিফালে কিবা এটা বিচাৰিবলৈ ধৰিলোঁ। যেতিয়া তাত কিছুমান খালী কাগজৰ বাকচ দেখিলোঁ, মই বাকচবোৰ এটা আনটোৰ ওপৰত ৰাখিলোঁ আৰু ওপৰলৈ উঠি চাবলৈ ধৰিলোঁ। সেই ৰুমটোৰ ভিতৰত বহুতো সৰু ছোৱালী আছিল, কিন্তু মোক অশান্তি দিয়া কথাটো আছিল যে সন্মুখত থিয় হৈ আছিল মোৰ মেডামগৰাকী, যিয়ে নিৰ্মমভাৱে এজনী ছোৱালীৰ চুলিত ধৰি আছিল আৰু সেই ছোৱালীজনীয়ে চিঞৰিবলৈ ধৰিছিল। প্ৰথমতে মোৰ চকুকেইটাক মই বিশ্বাসেই কৰিব পৰা নাছিলোঁ। মোৰ মেডামৰ ৰূপটো দেখি বৰ ভয়ংকৰ আছিল তেওঁ সেই নিৰহ শিশুকেইটালৈ বৰ খঙেৰে চাই আছিল আৰু তাৰ পিছত অতি নিষ্ঠুৰভাৱে তাই পিছফালৰ পৰা ছোৱালীজনীক গটা মাৰি দিলে। সেই বেচেৰী ছোৱালীজনী বৰ জোৰেৰে পৰি গৈছিল। তাই কান্দি কান্দি মেডামৰ সন্মুখত ক্ষমা বিচাৰিছিল, কিন্তু মেডামে নিৰ্দয়ভাৱে মাৰপিট কৰি পিছুৱাই যাবলৈ বাধ্য কৰালে তাই। মোৰ এতিয়া এনেকুৱা লাগিছিল যেন মোৰ হৃদয়খন কোনোবাই নিজৰ হাতৰ মুঠিত লৈ গ'ল। তাৰ পাছত শুনা কথাখিনিয়ে মোৰ জিওটো ওলাই যোৱাৰ যেন অনুভৱ হ'ল। খৰধৰকৈ নামি আহি খৰধৰকৈ খোজ দি গেটৰ বাহিৰত গাড়ীৰ সন্মুখত থিয় হ'লোহি। সেই সময়ত মোৰ মূৰ ঘূৰোৱা যেন অনুভৱ হৈছিল। মোৰ হৃদয়খন ইমান জোৰেৰে ধপধপাই আছিল যে বুকুখন ফাটি যোৱা যেন অনুভৱ হৈছিল। মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ মেডামৰ অন্য এটা ৰূপো আছে। 2 ঘণ্টাৰ পিছত যেতিয়া মেডাম ওলাই আহিছিল, তেতিয়া তেওঁ বৰ সুখী আছিল। কোনো কথাতে তেওঁৰ মুখত খং উঠাৰ ভাৱ স্পষ্ট হোৱা নাছিল, যিবোৰ মই কিছু সময়ৰ আগতে দেখিছিলোঁ। কিন্তু সিহঁতৰ গোপন কথা ইতিমধ্যে মই সকলোৱে জানিছিলোঁ। মোৰ বৰ ভয় লাগিছিল। প্ৰথমবাৰৰ বাবে গাড়ী চলাই থাকোঁতে মই প্ৰায় 2বাৰ কৰি গাড়ী খুন্দা মৰাৰ পৰা বাচিছিলোঁ।
মেডামে ক'লে, আজি তোমাৰ কি হ'ল? তোমাৰ মনটো ভাল নহয় নেকি? মই তেওঁক এতিয়া কি ক'ম মই নিজেই ভাবিব পৰা নাছিলোঁ। মই ক'লোঁ, নাজানো কিয় জানো মোৰ মাথাটো আজি ঘূৰোৱা যেন অনুভৱ হৈছে। এই বুলি কৈ মই বৰ কষ্টৰে তেওঁৰ বাংলাটো পালোগৈ। তেওঁ মোক ক'বলৈ ধৰিলে, গৈ কোৱাৰ্টাৰত জিৰণি লোৱা। মই পোনে পোনে কোৱাৰ্টাৰলৈ গ'লোঁ। কিন্তু আজি মোৰ না খাবলৈ মন গৈছিল, না গোটেই ৰাতি শুব পাৰিছিলোঁ। পিছদিনা মোৰ লগত কি হ'ব তাৰ কোনো ধাৰণাই নাছিল মোৰ। পিছদিনা মেডামে মোক পাতি পঠিয়ালে আৰু তেওঁ ক'বলৈ ধৰিলে, ইয়াতে বহা। মই মাটিতে বহিলোঁ। সন্মুখত টিভি এটা আছিল। মেডামে ছুইচ অন কৰিলে আৰু মোক আগলৈ চাবলৈ ইংগিত দিলে। টিভিত নিজকে দেখি মই থতমত খালোঁ। কালিৰ মোৰ সকলো ভিডিঅ' টিভিত চলি আছিল। মোৰ অৱস্থা বেছি বেয়া হৈ গৈছিল। মই ওপৰলৈ এতিয়া চাব পৰা নাছিলোঁ। তাত যে কেমেৰা লগোৱা আছিল সেই কথা মই ভাবিবই পৰা নাছিলোঁ, যিয়ে মোৰ প্ৰতিটো খোজ লক্ষ্য কৰিছিল। মোৰ মেডামে টিভিৰ ভিডিঅ'টো বন্ধ কৰি দিলে। যেতিয়া মই তোমাক মোৰ পিছে পিছে নাযাবলৈ কৈছিলোঁ, তেন্তে কিয় তাত কি হয় সেই কথা জানিবলৈ তুমি ইমান বেছি আগ্ৰহী আছিলা? এতিয়া তুমি সন্তুষ্ট হৈছানে বাৰু? মই লাজতে তলমূৰ কৰি তেওঁৰ সন্মুখতে বহি আছিলোঁ। মই ভুল কৰিলোঁ বুলি মোক ক্ষমা কৰি দিব বুলি ক'লোঁ। তেওঁ ক'বলৈ ধৰিলে, মই কাকোৱেই ক্ষমা নকৰোঁ। এতিয়া তুমি মোৰ সকলো গোপন কথা গম পালা আৰু এইটো মই ভুল নকৰোঁ যে মই তোমাক এৰি দিম। এতিয়া মেডামৰ নতুন পৰিকল্পনাটো কি হ'ব বুলি ভাবি মোৰ অস্বস্তি লাগিছিল। তেওঁ মোক ক'বলৈ ধৰিলে যে এতিয়ালৈকে তুমি মোৰ বিষয়ে জনা নাছিলা। সেইবাবেই মই তোমাক কেতিয়াও সেই কামটো কৰিবলৈ নিদিলোঁ, যিটো কাম মই বাকী চাকৰক কৰিবলৈ দিছিলোঁ। কিন্তু এতিয়া তুমি মোৰ নিৰ্দেশনা মানি ল'বা, নহ'লে মই তোমাক হত্যা কৰিম। এই কথা শুনি মোৰ মুখখন ম্লান হৈ পৰিছিল। মই তেওঁক ক্ষমা কৰিবলৈ কৈ তেওঁৰ সন্মুখত হাতযোৰ কৰিবলৈ ধৰিলোঁ। মই তেনেকুৱা একো কৰিব নোৱাৰোঁ। এয়া অত্যাচাৰ আৰু মই কেতিয়াও এনে কাম নকৰোঁ। মই নাকচ কৰাৰ আগতেই মোক মেডামে তাইৰ আন গাৰ্ডবিলাকক মাতি মোক কাৰাগাৰ কোঠা এটালৈ নিবলৈ ইংগিত দিলে। মোক তালৈ লৈ গৈ বহুত মাৰপিট কৰিলে আৰু মোক তাতে আবদ্ধ কৰি ৰাখিলে। যি কাম কৰাৰ বাবে মোক অত্যাচাৰ কৰিছিল, মই যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকে বিচৰা কামটো কৰিবলৈ পৰা নাছিলোঁ। মোৰ নাক আৰু মুখৰ পৰা তেজ ওলাই আহিছিল। সেই দুজন চকীদাৰে মোক বহুত মাৰপিট কৰিছিল। 3 দিনলৈকে মোক একোৱেই খাবলৈ দিয়া নাছিল। মাত্ৰ মোক যেতিয়াই তেতিয়াই মাৰিবলৈ ধৰিছিল। মই এতিয়া চকু দুটাও মেলিব পৰা নাছিলোঁ। যেতিয়া মেডামে মোৰ ওচৰলৈ আহি মোৰ চুলিখিনি ধৰি জোৰেৰে টানিলে, সেই সময়ত মোৰ অৱস্থা বহুত বেয়া আছিল। মই সেই সময়ত পানী পানী বুলি চিঞৰিবলৈ ধৰিলোঁ। মেডামে তেতিয়া হাঁহিবলৈ ধৰিলে। তেওঁ ক'লে যে যেতিয়ালৈকে তুমি মোৰ কাম কৰিবলৈ মান্তি নোহোৱা, তেতিয়ালৈকে খানা পানী মই একোৱেই তোমাক খাবলৈ নিদিওঁ। সেই সময়ত মই পিয়াহত ইমানেই চটফটাই আছিলোঁ যে হয়তো মোৰ মৃত্যু হ'লহেঁতেন। এইটোৱে আছিল মোৰ অসহায়তাৰ শেষ সীমা। মই মান্তি হৈ গ'লোঁ। মই ক'লোঁ, সকলো ঠিক আছে, মই আপোনাৰ প্ৰতিটো আদেশ মানি চলিম। মাত্ৰ মোক এতিয়া খাবলৈ পানীখিনি দিয়ক। মানুহৰ জীৱনটো বৰ মূল্যৱান। যন্ত্ৰণাত মৃত্যু হোৱাটো এটা ডাঙৰ পাপ। সেই কাৰাগাৰত মই 3 দিন অতি কষ্টৰে কটাইছিলোঁ। মই মান্তি হোৱাৰ লগে লগে মহিলাগৰাকীয়ে নিজৰ গাৰ্ডক পানী আৰু আহাৰ দিবলৈ ক'বলৈ ধৰিলে। মোৰ সন্মুখত অলপ পিছতে পানী আৰু এখন প্লেটত ভাত ৰখা হৈছিল। মই এতিয়া মৃত অৱস্থাত পৰি আছিলোঁ, কিন্তু খাদ্যৰ সুগন্ধি গোন্ধ পাই সাহস গোটাই উঠি বহিলোঁ। কঁপি কঁপি থকা হাতেৰে পানীৰ জগটোও ধৰি মুখত ঢালি দিলোঁ। কিন্তু মোৰ অৱস্থা ইমানেই বেয়া হৈ পৰিছিল যে প্ৰথম পানীৰ ঢোকটো বৰ কষ্টৰে মোৰ ভিতৰলৈ সোমাই গ'ল। মাটিত পৰি থকাৰ বাবে মোৰ আঘাতপ্ৰাপ্ত হাত দুখন বোকাত লেতেৰা হৈ আছিল। কিন্তু মোৰ ইমানেই ভোক লাগিছিল যে লেতেৰা হাতেৰে খাদ্য খাবলৈ মই ধৰিছিলোঁ। ভোকে মানুহক যিকোনো কাম কৰিবলৈ বাধ্য কৰিব পাৰে। ৰাতিৰ আহাৰ খোৱাৰ পিছত মই বৰ ভালকৈ শুই পৰিলোঁ। ৰাতিপুৱা মোক সেই কাৰাগাৰখনৰ পৰা উলিয়াই অনা হ'ল। গা ধুই কাপোৰ পিন্ধিলোঁ, শৰীৰত তেতিয়াও বিষ হৈ আছিল। সেই মেডামৰ সন্মুখত মই এগৰাকী পৰাজিত খেলুৱৈৰ দৰে মূৰ তল কৰি সন্মুখত থিয় হৈ আছিলোঁ। তেওঁ মোক ক'বলৈ ধৰিলে যে আগতেই যদি তুমি মোৰ কথা মান্তি হ'লাহেঁতেন, তেনেহ'লে ইমান শাস্তি খাবলগীয়া নহ'লহেঁতেন। এতিয়া যোৱা আৰু মোৰ মানুহবোৰে কোৱাৰ দৰে কৰিবা তুমি। এইবাৰ মেডামৰ আন এজন ড্ৰাইভাৰে গাড়ীখন চলাই মোক সেই নিৰ্জন ঠাইখনৰ ঘৰখনলৈ লৈ গ'ল। মোক ভিতৰলৈ যাবলৈ কোৱা হ'ল। গাড়ীৰ পৰা নামি সেই ঘৰটোত সোমালোঁ। তাত থকা নিৰাপত্তাৰক্ষীয়ে মোক ছোৱালীকেইজনী থকা কোঠাটোলৈ পঠিয়াই দিলে।
কাৰাগাৰত উপস্থিত হোৱাৰ লগে লগে ছোৱালীকেইজনীয়ে মোক দেখি বহুত ভয় খালে। তেওঁলোকৰ চকুত মোৰ বাবে ভয় দেখি মই বুজিবলৈ পাৰিছিলোঁ যে ইয়াত তেওঁলোকৰ ওপৰত কেনেধৰণৰ অত্যাচাৰ চলি আছিল। কিন্তু এতিয়া মই তেওঁলোকৰ বন্ধু হৈ ইয়ালৈ অহা নাছিলোঁ। মোকো তেওঁলোকৰ প্ৰতি নিষ্ঠুৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল। তাৰ পৰা ছোৱালী এজনীক লৈ যাব লগা হ'ল। এতিয়া মই সকলোৰে মুখলৈ চাবলৈ ধৰিলোঁ, কোনজনী ছোৱালীৰ লগত ইমান ডাঙৰ এটা অপৰাধ কৰিব লাগে। এতিয়া মোৰ হৃদয়খনে হাহাকাৰ কৰি আছিল। ছৌদি আৰবত থকা মোৰ ছোৱালীজনীও এই ছোৱালীজনীৰ বয়সৰে আছিল। এই অপৰাধৰ বাবে কোনজনী ছোৱালীক লৈ যাম সেইটো মই সিদ্ধান্তই ল'ব পৰা নাছিলোঁ। এই সিদ্ধান্তটো মোৰ বাবে অতি কঠিন হৈ পৰিছিল, কাৰণ মই নিষ্ঠুৰ নাছিলোঁ। হয়, মই নিশ্চিতভাৱে অসহায় আছিলোঁ। মোৰ পাছপোৰ্ট আৰু সকলো নথিপত্ৰ সেই মহিলাগৰাকীৰ লগত আছিল, আৰু মই যদি তাইৰ কথা মানি নললোহেঁতেন তেন্তে তাই মোক হত্যা কৰিলেহেঁতেন। চকু দুটা জোৰকৈ মুদি মই সেই ছোৱালীবোৰৰ ফালে আগবাঢ়িলোঁ। বন্ধ চকুৰে ছোৱালী এজনীৰ হাতত ধৰি বাহিৰলৈ ওলাই গ'লোঁ। দুটা কোঠা পাৰ হৈ এটা কোঠা পালোগৈ। সেই ছোৱালীজনীক মই তালৈ লৈ আহিলোঁ। সেই বেচেৰী ছোৱালীজনীয়ে জোৰে জোৰে কান্দি আছিল, খুৰা মোক এৰি দিয়া, মোক এনেকুৱাখন নকৰিবা, মই তোমাৰ কি ক্ষতি কৰিছোঁ। মোৰ এতিয়া তাইক হাতত ধৰি ৰখাটো শিথিল হৈ পৰিছিল। তাই সঁচা কথাই কৈছিল। সেই নিৰীহ শিশুটিয়ে মোৰ একেবাৰে ক্ষতি কৰা নাছিল, কিন্তু মই এই অপৰাধ নকৰিলে মোৰ লগত বেয়া ব্যৱহাৰ হ'লহেঁতেন। ময়ো অসহায় হৈ পৰিছিলোঁ। কিন্তু সেই ছোৱালীজনীৰ অভিযোগ শুনাৰ পাছত মোৰ অৱস্থা বেয়া হ'বলৈ ধৰিলে। তাই সম্পূৰ্ণ নিৰ্দোষী আছিল। নাজানো কিয় তাইক ইয়ালৈ অনা হ'ল। তাই কেনেকৈ এইখিনি পালে? সেই দুখীয়া ছোৱালীজনীৰ কি হৈছিল? আজি কি হ'বলৈ গৈ আছিল তাই? ইয়াৰ পিছত তাইৰ হয়তো মৃত্যুও হ'ব পাৰে। মই তাইক কোঠালৈ লৈ গ'লোঁ, য'ত ইতিমধ্যে কেইবাজনো ডাক্তৰ উপস্থিত আছিল। সেই কোঠাটো অপাৰেশ্যন থিয়েটাৰৰ দৰেই আছিল। তাত চিকিৎসক আৰু অস্ত্ৰোপচাৰ বিশেষজ্ঞসকল উপস্থিত আছিল। সেই মানুহবোৰে ছোৱালীজনীৰ বৃক্ক আঁতৰাই বিক্ৰী কৰিছিল, যাৰ বাবে আগতে বহু ছোৱালীৰ মৃত্যু হৈছিল। তাইৰ কিডনীটো বহুত বেছি দামত বিক্ৰী হৈছিল। ডাক্তৰে ছোৱালীজনীক বিচনাত শুৱাই দিবলৈ ক'লে। ময়ো ছোৱালীজনীক বিচনাত শুৱাই দিলোঁ। সেই ছোৱালীজনী বেয়াকৈ চিঞৰি আছিল। ময়ো ভিতৰৰ পৰা বৰ হতাশ অনুভৱ কৰিবলৈ ধৰিছিলোঁ, কিন্তু হয়তো ডাক্তৰজন হৃদয়হীন আছিল। তেওঁলোকে ছোৱালীজনীক এনাস্থেচিয়া দিলে। কিছু সময়ৰ পাছত ছোৱালীজনী অচেতন হৈ পৰিল। মোক সেই কোঠাটোৰ পৰা ওলাই যাবলৈ কোৱা হৈছিল। মই লাহে লাহে তলমূৰ কৰি বাহিৰলৈ ওলাই আহিলোঁ। মোৰ চকুৰ সন্মুখত মোৰ ছোৱালীজনীৰ চেহেৰাটো আহিবলৈ ধৰিছিল। চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। টকাই সকলো নেকি বাৰু? ইয়াত উপস্থিত মহান অস্ত্ৰোপচাৰ বিশেষজ্ঞসকল আছে, যিয়ে দিনত মানুহক চিকিৎসা কৰে, জীৱন দিয়ে আৰু ৰাতি নিৰীহ ছোৱালীৰ বৃক্ক আঁতৰাই কেইটকামান টকাৰ দামত বিক্ৰী কৰে। এইটো বাৰু কেনেধৰণৰ অত্যাচাৰ আছিল? ময়ো সেই একেটা পাপৰ অংশ হ'বলৈ ওলাইছিলোঁ এতিয়া। আজিৰ পৰা মোৰ ল'ৰা ছোৱালীয়ে যি খাব সেয়াই হ'ব নিৰীহ ছোৱালীৰ বিক্ৰী হোৱা মৃতদেহ। শৰীৰৰ অংগৰ পৰা পোৱা টকা হ'ব ৰুটি আৰু ঘিউ, কাৰণ মই নিবিচাৰিলেও মোক সেই কামটো কৰিবলৈ বাধ্য কৰাইছিল। তাৰ পৰা এতিয়া মই উভতি আহিলোঁ, কিন্তু অন্তৰত এটা বৰ গধুৰ বোজা আছিল। মোৰ খাদ্য খাবলৈ ইচ্ছা নগ'ল। চকুৰ আগত ছোৱালীজনীৰ মুখখন জিলিকিবলৈ ধৰিছিল। এতিয়া তাই নিশ্চয় মৰিছে। ৰাতিপুৱাই মই মন্দিৰ গৈ পালোগৈ। মন্দিৰৰ সন্মুখত থিয় হৈ গোটেই শৰীৰটো কঁপিবলৈ ধৰিলে। মই যি পাপত লিপ্ত হৈছিলোঁ তাৰ বাবে মোৰ চকুৰ পৰা চকুলো বৈ আহিছিল। মই কান্দিবলৈ ধৰিছিলোঁ, হে ভগৱান, অনুগ্ৰহ কৰি মোক কিবা এটা বাট দেখুৱাওক। ক'ত যাওঁ মই? এই পাপৰ পৰা আঁতৰি থাকি মই কেনেকৈ জীৱনটো কটাম? ভগৱানৰ সহায় বিচাৰি বহু সময় কান্দি থাকিলোঁ তাত। তাৰ পিছত মই এটা সিদ্ধান্ত ল'লোঁ। মই মোৰ চকু পানী মচি মই থানা পালোগৈ। মই গোটেই কাহিনীটো পুলিচৰ আগত ক'লোঁ। এতিয়া মোৰ নিজৰ জীৱনৰ কোনো চিন্তাই নাছিল। মই এতিয়া পুলিচ বাহিনীক লৈ তাত নিজেই উপস্থিত হ'লোঁ। আৰক্ষীয়ে ঘৰটো চাৰিওফালৰ পৰা ঘেৰি ধৰিছিল। তাৰপিছত তেওঁলোকে তেওঁলোকক আক্ৰমণ কৰিলে। সেই সকলোবোৰ ডাক্তৰ ধৰা পৰিল। তেওঁৰ সমগ্ৰ দলটো আৰক্ষীৰ গ্ৰেপ্তাৰত আছিল। আৰু এতিয়া আৰক্ষীৰ দলটো সেই মেডামৰ ঘৰলৈ গ'ল। তেওঁলোকে মেডামক গ্ৰেপ্তাৰ কৰিলে আৰু বহু ছোৱালীক এই অত্যাচাৰৰ পৰা ৰক্ষা কৰা হ'ল। সেই নিৰীহ ছোৱালীবোৰৰ মুখৰ হাঁহিবোৰ দেখি মোৰ মনটো অলপ সকাহ পালোঁ। যদিও মই চাকৰিটো হেৰুৱাইছিলোঁ, কিন্তু মই ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল যে তেওঁ মোৰ বাবে নিশ্চয় কিবা এটা পথ দেখুৱাব। কাৰণ ধন দিয়াটো ভগৱানৰ হাতত,
আৰু ভগৱানে কেতিয়াও কোনো মানুহক ভোকত শুবলৈ নিদিয়ে। সেই গেংটো ধৰাৰ বাবে পুলিচে মোক পুৰস্কৃত কৰিলে, কাৰণ বহুদিন এই গেংটো বিচাৰি আছিল তেওঁলোকে। মোৰ এই ডাক্তৰবোৰৰ কথা ভাবি বহুত দুখ লাগিছিল যে নিজৰ সন্তানক এটা ভাল ভৱিষ্যত দিয়াৰ স্বাৰ্থত নিৰখ শিশুৰ পেট কাঢ়ি শৰীৰৰ অংগবোৰ আঁতৰাই বিক্ৰী কৰিছিল। এই অপৰাধ সংগঠিত কৰাৰ সময়ত তেওঁলোকৰ হাতবিলাক কঁপা নাছিল নে বাৰু? তেওঁলোকৰ হৃদয়খনো কঁপা নাছিল নে বাৰু? এইটো চাগে তেওঁলোকৰ দৃষ্টিকোণৰ পৰা ঠিকেই আছিল হয়তো। তেওঁলোকে ভাবিছিল যে তেওঁলোকক কোনেও দেখা নাই। ভগৱানে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে, কাৰণ কাৰোবাক দিয়া দুখ কষ্ট ভগৱানে সদায় চাই থাকে। কিন্তু মানুহেহে নেভাবে যে এদিন তেওঁলোকৰ এই কাৰ্যৰ শাস্তি নিশ্চিতভাৱে তেওঁলোকে নিশ্চয় ভুগিবই লাগিব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।